মই এটাই কৈছোঁ, অসমত জনগোষ্ঠীয় যিসকল আমাৰ আছে, আমি অসমত যি জনগোষ্ঠী আছে, জাতি আছে, সকলোকে কৈছোঁ, বড়ো, কছাৰী, কলিতা, কোচ, কেওট, শৰ্মা, মিচিং, অসমৰ মাটিত সেইসকলৰ অধিকাৰ আছে। বাকী কোন মিয়াৰ অধিকাৰ তেখেতসকলে কৰিব বিচাৰিছে সেইটোত আমি নাই। অসমত অসমীয়াৰ অধিকাৰ থাকিব আৰু অসমত থকা যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ প্ৰতি আমাৰ সন্মান থাকিব আৰু সেইসকলৰ হৈ আমি সদায় মাত মাতি আহিম। আৰু আমাৰ মাটি আমাৰ অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ব্যৱস্থা লৈছে সেই ব্যৱস্থাত অসমবাসী সকলো ৰাইজে আমি আহ্বান জনাইছোঁ যে আপোনালোক আহক, এই আমাৰ অধিকাৰটোত আপোনালোকে আমাৰ সপক্ষে অসমীয়া জনগোষ্ঠী বা অসমীয়া জাতিটোৰ, অসমীয়া জাতি মানে সকলো জনগোষ্ঠীক লৈ আমি থকাৰ যিটো ব্যৱস্থা এই চৰকাৰখনে কৰিছে সেইটোত আপোনালোকে সকলোৱে বিশ্বাস ৰাখক, ভৰসা ৰাখক। আৰু আমি আশা কৰিছোঁ নিশ্চয় আৰু অনাগত দিনত বহুত এই যি মিয়াসকলে যি মাটি অধিগ্ৰহণ কৰি থৈছে, পূৰ্ববংগীয় মিয়াসকলে, যাৰ মাটি এজন মানুহে খেতি কৰি আছে কমচে কম 50 বিঘা মাটিত, ক'ৰবাত নাৰিকলৰ খেতি, ক'ৰবাত তামোলৰ খেতি, ক'ৰবাত গ্ৰাছলেণ্ডৰ খেতি, এইবিলাক উচ্ছেদ হ'ব লাগিব। আৰু যি ভিজিআৰ পিজিআৰ লেণ্ড আছে, যি আমাৰ ফৰেষ্ট ৰিজাৰ্ভ আছে, সেই নেচাৰেল যিবিলাক ভূমি আছিল সেইবিলাকত যাতে কোনো বহিৰাগত, বিশেষকৈ পূৰ্ববংগীয় মুছলমানসকলে যাতে বসতি স্থাপন কৰিব নোৱাৰে, তাৰ কাৰণে আমি সংগ্ৰাম কৰিম। এই সংগ্ৰামত আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এজন বিজেপিৰ বিধায়ক নহয়, এজন আম সাধাৰণ জনতা হিচাপে আমি আহ্বান জনাইছোঁ। মই এটাই কৈছোঁ, অসমত জনগোষ্ঠীয় যিসকল আমাৰ আছে, আমি অসমত যি জনগোষ্ঠী আছে, জাতি আছে, সকলোকে কৈছোঁ, বড়ো, কছাৰী, কলিতা, কোচ, কেওট, শৰ্মা, মিচিং, অসমৰ মাটিত সেইসকলৰ অধিকাৰ আছে। বাকী কোন মিয়াৰ অধিকাৰ তেখেতসকলে কৰিব বিচাৰিছে সেইটোত আমি নাই। অসমত অসমীয়াৰ অধিকাৰ থাকিব আৰু অসমত থকা যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ প্ৰতি আমাৰ সন্মান থাকিব আৰু সেইসকলৰ হৈ আমি সদায় মাত মাতি আহিম। আৰু আমাৰ মাটি আমাৰ অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ব্যৱস্থা লৈছে সেই ব্যৱস্থাত অসমবাসী সকলো ৰাইজে আমি আহ্বান জনাইছোঁ যে আপোনালোক আহক, এই আমাৰ অধিকাৰটোত আপোনালোকে আমাৰ সপক্ষে অসমীয়া জনগোষ্ঠী বা অসমীয়া জাতিটোৰ, অসমীয়া জাতি মানে সকলো জনগোষ্ঠীক লৈ আমি থকাৰ যিটো ব্যৱস্থা এই চৰকাৰখনে কৰিছে সেইটোত আপোনালোকে সকলোৱে বিশ্বাস ৰাখক, ভৰসা ৰাখক। আৰু আমি আশা কৰিছোঁ নিশ্চয় আৰু অনাগত দিনত বহুত এই যি মিয়াসকলে যি মাটি অধিগ্ৰহণ কৰি থৈছে, পূৰ্ববংগীয় মিয়াসকলে, যাৰ মাটি এজন মানুহে খেতি কৰি আছে কমচে কম 50 বিঘা মাটিত, ক'ৰবাত নাৰিকলৰ খেতি, ক'ৰবাত তামোলৰ খেতি, ক'ৰবাত গ্ৰাছলেণ্ডৰ খেতি, এইবিলাক উচ্ছেদ হ'ব লাগিব। আৰু যি ভিজিআৰ পিজিআৰ লেণ্ড আছে, যি আমাৰ ফৰেষ্ট ৰিজাৰ্ভ আছে, সেই নেচাৰেল যিবিলাক ভূমি আছিল সেইবিলাকত যাতে কোনো বহিৰাগত, বিশেষকৈ পূৰ্ববংগীয় মুছলমানসকলে যাতে বসতি স্থাপন কৰিব নোৱাৰে, তাৰ কাৰণে আমি সংগ্ৰাম কৰিম। এই সংগ্ৰামত আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এজন বিজেপিৰ বিধায়ক নহয়, এজন আম সাধাৰণ জনতা হিচাপে আমি আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।